ওম শান্তি 17 ছেপ্টেম্বৰ 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, স্মৃতিৰ দ্বাৰা শতপ্ৰধান হোৱাৰ লগতে পঢ়াৰ দ্বাৰা উপাৰ্জন জমা কৰিব লাগে। পঢ়াৰ সময়ত বুদ্ধি ইফালে সিফালে যাতে গুচি নাযায়। প্ৰশ্ন: তোমালোক দ্বৈত অহিংসক গুপ্ত সৈনিকসকলৰ কোনটো বিজয় নিশ্চিত আৰু কিয়? উত্তৰ: তোমালোক সন্তানসকলে যিসকলে মায়াৰ ওপৰত বিজয় প্ৰাপ্ত কৰাৰ কাৰণে পুৰুষাৰ্থ কৰি আছা, তোমালোকৰ লক্ষ্য হৈছে যে আমি ৰাৱণৰ পৰা নিজৰ ৰাজ্য লৈহে এৰিম। এয়াও ড্ৰামাত যুক্তি ৰচি থোৱা আছে। তোমালোকৰ বিজয় নিশ্চিত, কিয়নো তোমালোকৰ লগত সাক্ষাৎ পৰমপিতা পৰমাত্মা আছে। তোমালোকে যোগ বলেৰে বিজয় প্ৰাপ্ত কৰা। মনমনা ভৱৰ মহামন্ত্ৰৰে তোমালোকে বাদশ্বাহী প্ৰাপ্ত কৰা। তোমালোকে আধাকল্প ৰাজত্ব কৰিবা। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. এই সময়ত সম্পূৰ্ণৰূপে জীৱন্তে মৰি যাব লাগে। পাঠ ভালকৈ পঢ়িব লাগে। নিজৰ খতিয়ান আৰু ৰেজিষ্টাৰ ৰাখিব লাগে। স্মৃতিত থাকি নিজৰ কৰ্মাতীত অৱস্থা গঢ়ি তুলিব লাগে। 2. অন্তিম বিনাশৰ দৃশ্য প্ৰত্যক্ষ কৰিবৰ বাবে সাহসী হ'ব লাগে। মই আত্মা, এইটো অভ্যাসেৰে শৰীৰৰ বোধ আঁতৰাব লাগে। বৰদান: দেহবোধ ত্যাগ কৰি ক্ৰোধমুক্ত হওঁতা, নম্ৰচিত্ত হোৱা। বিস্তাৰ: যিসকল সন্তানে দেহবোধ ত্যাগ কৰে, তেওঁলোকৰ কেতিয়াও ক্ৰোধ আহিব নোৱাৰে, কিয়নো ক্ৰোধ অহাৰ দুটা কাৰণ আছে। এটা, যেতিয়া কোনোৱে মিছা কথা কয়, আৰু আনটো, যেতিয়া কোনোৱে গ্লানি কৰে। এই দুটা কথাই ক্ৰোধ জন্ম দিয়ে। এনেকুৱা পৰিস্থিতিত নম্ৰচিত্ত বৰদানৰ দ্বাৰা অপকাৰীৰো উপকাৰ কৰা। গালি দিওঁতাজনকো আঁকোৱালি লোৱা। নিন্দা কৰোঁতাজনক সঁচা মিত্ৰ বুলি মানি লোৱা। তেতিয়া চমৎকাৰ বুলি কোৱা হ'ব। যেতিয়া এনেকুৱা পৰিৱৰ্তন দেখুৱাবা, তেতিয়া বিশ্বৰ আগত প্ৰসিদ্ধ হ'বা। শ্লোগান: আনন্দৰ অনুভৱ কৰিবলৈ মায়াৰ অধীনতা এৰি স্বতন্ত্ৰ হোৱা। অব্যক্ত সংকেত: এতিয়া একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালাৰূপ কৰি তোলা। এতিয়া জ্বালামুখী হৈ আসুৰী সংস্কাৰ, আসুৰী স্বভাৱ সকলো ভস্ম কৰা। যেনেকৈ দেৱীসকলৰ স্মাৰক হিচাপে দেখুৱাই যে জ্বালা অৰ্থাৎ অগ্নিৰে অসুৰক সংহাৰ কৰিলে অসুৰ কোনো ব্যক্তি নহয়, কিন্তু আসুৰী শক্তিক শেষ কৰিলে। এয়া তোমালোকৰ বৰ্তমান জ্বালাস্বৰূপ স্মৃতিৰ স্মাৰক। এতিয়া এনেকুৱা যোগৰ জ্বালা প্ৰজ্বলিত কৰা, য'ত এই কলিযুগী সংসাৰ জ্বলি ভস্ম হৈ যায়। ওম শান্তি।